Winds of Hazorika. Finally, আমি আহি পালো Winds of Hazorika লৈ চাল লাগিছে নে বুম চাল লাগে আপোনালোকে হয়তো দেখা পাইছে ইয়াৰ ৰাইজ আহিছে মানে ভকতসকল আহিছে নিশ্চয় আপোনালোকে হয়তো দেখা পাইছে এয়া আমাৰ সৰু কোন ল'ৰা ছোৱালীসকল আহিছে কিন্তু বনাইছে কেনেদৰে বনাইছেনো চাবলৈ এটা মনত স্পৃহা জাগে ন এই স্পৃহাটো পূৰণ কৰিবলৈ তেওঁলোক আহিছে আৰু তেওঁলোকে চাবলৈ আহিছে আচলতে তেওঁলোকৰ নাম পাৰ্টি চাগে সম্ভৱ তেওঁলোক আহিছে আৰু মই আপোনালোকক অৱগত কৰিছোঁ হেল্ল' এভৰিৱান নমস্কাৰ মই প্ৰিয়াংকা আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ইতিমধ্যে আমি উপস্থিত আছোঁ আমাৰ শিৱসাগৰ জিলাৰ যি ভটিয়াপাৰ অঞ্চলত এইখন আপোনালোকে হয়তো বেকত দেখা পাইছে উইন্স অফ হাজৰিকাই বহুত 2024 বৰ্ষতে উইন্স অফ হাজৰিকাই যিখন আমাৰ আনিছিলে এখন এৰোপ্লেন উৰাজাহাজ যিখন উৰাজাহাজ আনিছিলে আমি হয়তো সকলোৱে চিনি পাওঁ উইন্স অফ হাজৰিকা নামে যাক আমি হৰিপ্ৰসন্ন হাজৰিকা নামে আমি চিনাকি আৰু এইজন ব্যক্তিয়ে অসমৰ প্ৰথমবাৰৰ বাবে তেওঁ আমাৰ এখন ৰেষ্টুৰেণ্ট বনাবলৈ গৈছে অৰ্থাৎ এই ৰেষ্টুৰেণ্টখন হ'ব আমাৰ প্ৰথম উৰাজাহাজৰ ওপৰত যি খাদ্যৰ সম্ভাৰ হ'বলৈ গৈ আছে গতিকে ভাবিছোঁ আপোনালোককো এই ভিডিঅ'ৰ মাধ্যমে অৱগত কৰোঁ লগতে কিমান দূৰ কাম আগবাঢ়িছে অৰ্থাৎ এই কামটো কিমান দূৰ সম্পন্ন হৈছে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ মাধ্যমে আপোনালোকৰ মাজত দেখাবৰ বাবে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আহকচোন ভিডিঅ'টো শেষলৈ আগবাঢ়োঁ হেল্ল' গাইছ এতিয়া আমি মানে আহিছোঁ উইন্স অফ হাজৰিকাই যিখন মানে ফ্লাইট আনিছিলে এইখনত এতিয়া উঠি যামগৈ আৰু মানে কিমান দূৰ থাকিম আৰু ঘৰতে আৰু ভাবিলোঁ আজি বিহু চিহু গ'ল যেতিয়া ভাবিলোঁ মই ইমান দিন ঘৰত থাকিলোঁ তাৰপিছত ভাবিলোঁ আজি অলপ ফুৰি আহোঁগৈ তাৰপৰা ভাবিলোঁ অসমৰ পৰা অলপ বাহিৰলৈ যাওঁ অৰ্থাৎ এই ফ্লাইটত এতিয়া উঠিবলৈ আহি আছোঁ অৰ্থাৎ আমি এতিয়া এইখন আপোনালোকৰ হয়তো দেখা পাইছে এখন ফ্লাইটত আমি যামগৈ আজি এইখন আমাৰ কি ফ্লাইট বুলি ক'ব লাগিব এয়াৰ ইণ্ডিয়া ফ্লাইটত আমি ঘৰলৈ যামগৈ মানে ঘৰৰ পৰা আমি যাম আৰু এতিয়া এয়াৰ ইণ্ডিয়া ফ্লাইটত আমি যাবলৈ লৈছোঁ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু ভাবিছোঁ এয়া হৈছে আমাৰ উইন্স অফ হাজৰিকা অনা ফ্লাইট অৰ্থাৎ তেওঁ আনিছে আমাৰ অসমৰ প্ৰথমবাৰৰ বাবে হ'বলৈ গৈ আছে এইখন ৰেষ্টুৰেণ্ট অৰ্থাৎ এখন আমাৰ কি ৰেষ্টুৰেণ্ট বুলি ক'বলৈ উৰাজাহাজৰ ওপৰত আমাৰ খাদ্যৰ যি সম্ভাৰ হ'ব আৰু সম্ভাৰ এখন ৰেষ্টুৰেণ্ট খাদ্য চকাটো বহুত দাম আছে দেই দেখা পাইছে ইয়াৰ কাম ইতিমধ্যে সম্পন্ন হৈছে আৰু লাহে লাহে সম্পন্ন হোৱাৰ দিশত অগ্ৰসৰ হৈ আছে আৰু দেখিছে এইবিলাক এনেদৰে বনাই থৈছে ইয়াৰ তলৰ ফালটো কিবা এটা ভাল লাগিব ন ইয়াত এখন এতিয়া নতুন হ'বলৈ গৈ আছে অৰ্থাৎ প্ৰথম আমাৰ অসমৰ বুলি ক'ব লাগিব প্ৰথমখন কি হ'ব এৰোপ্লেনৰ ৰেষ্টুৰেণ্ট নহয় জানো এৰোপ্লেনৰ ৰেষ্টুৰেণ্ট হ'বলৈ গৈ আছে নিশ্চয় আপোনালোকক হয়তো দেখা পাইছে এখন হৈছে প্ৰথম এৰোপ্লেনৰ ৰেষ্টুৰেণ্ট ভিতৰত কামবিলাক লগাই আছে চাগে দেই সম্ভৱ ভিতৰত কামবিলাক লগাই থাকিব পাৰে এইবিলাক কি আছে ন চাবলৈ মন যায় এতিয়া কি কৰিব পিনে এইটো চাইডে কি আছে চাবলৈ মন যায় তথাপিতো এটা চাম কেনেকৈ ওপৰত যাব নিদিয়ে না এইবিলাক বনাই থৈছে বাৰু এইটো আপোনাক বস্তুটো দেখাম হা এই আপোনালোকে হয়তো দেখা পাইছে এইখন হৈছে উইন্স অফ হাজৰিকাৰ যিখন আনিছিলে নিশ্চয় আপোনালোকে হয়তো দেখা পাইছে বহুত যথেষ্ট ডাঙৰ ইমান সৰু নহয় হা এইটো সন্মুখৰ পাৰ্টটো এইবিলাক বনাই আছে লাহে লাহে বনাই আছে এইবিলাক কাম চলি আছে লাহে লাহে কাম হৈ আছে আৰু লাহে লাহে হৈ যাব ইতিমধ্যে কমপ্লিট হৈ যাব কামটো আৰু এইবিলাক আপোনালোকে দেখাই দিছোঁ এইবিলাক কাম বনি আছে লাহে লাহে এতিয়া সন্মুখডোখৰ তেনেকুৱা ধৰণৰ হৈ আছে এইবিলাক মিস্ত্ৰীসকলে কাম কৰি আছে ল'ৰা ছোৱালীবিলাকে চাবলৈ আহিছে মানে কিনো বনাইছে কেনেকৈ বনাইছে অৰ্থাৎ এখন এৰোপ্লেন বুলি ক'লে আমাৰ যেনেকৈ সৰুতে আমাৰ এটা ধাৰণা হৈ থাকে যে এৰোপ্লেন এখন দেখাৰ আৰু সৰুতে আমি ভাবোঁ এৰোপ্লেনখন কেনেকৈনো থাকে কি কথা তেনেকৈ হয়তো ভাবি থাকোঁ তাৰপিছত সেই সৰুলাবোৰ এইটো কাৰণে চাবলৈ আহিছে নিশ্চয় ইয়াত দেখিছে নাই সেইটো বস্তুটো বহুত ভাল লাগে এই যে এইখন বহুত ভাল লাগে দেই মোৰ ভাবোঁ এই ষ্টাইলটো ভাল লাগে আচলতে ইতিমধ্যে আপোনালোকে হয়তো দেখা পাইছে বেকফালে আছে আমাৰ এৰোপ্লেন অৰ্থাৎ আমাৰ শিৱসাগৰ যি ভটিয়াপাৰৰ যি আমাৰ উইন্স অফ হাজৰিকা হৰিপ্ৰসন্ন হাজৰিকা নামে জনাজাত তেওঁ এতিয়া উইন্স অফ হাজৰিকা নামে জানে আৰু এইখন তেওঁ প্লেন আনিছিলে ইতিমধ্যে তেওঁ অনা দিন হৈ গৈছে আৰু এতিয়া ইতিমধ্যে তাৰ কাম চলি আছে আৰু বৰ্তমান সম্পূৰ্ণ এইবছৰ সম্পূৰ্ণ হ'ব যেন অনুভৱ হৈছে আৰু দেখা পাইছে আপোনালোকে এখন উইন্স অফ হাজৰিকাই যিখন আমাৰ আনিছিলে এখন নিশ্চয় আপোনালোকক মই মোৰ ভিডিঅ' মাধ্যমে আপোনালোকৰ মাজত দেখাবলৈ বিচাৰিছোঁ
এইটো আছিল আপোনালোকৰ মাজত সৰুতে ভিডিঅ' দেখাবলৈ বিচাৰিলোঁ অৰ্থাৎ আমাৰ যি শিৱসাগৰত যি অমৃত সভা জেগা আছে যিখন আমাৰ ৰেষ্টুৰেণ্ট হ'বলৈ গৈ আছে আৰু এইখনৰ এক দৃশ্যাংশ আপোনালোকৰ মাজত অৱগত কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় আই অসম